নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 12 জুন। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। দেশৰ কোটি কোটি জনতাৰ বাবে বৃহৎ ঘোষণা মোদী চৰকাৰৰ। মোদী চৰকাৰৰ প্ৰথমটো ডাঙৰ সিদ্ধান্ত 141 কোটি জনতালৈ কেইবাটাও বৃহৎ ঘোষণা কৰা হৈছে আৰু দেশত নতুনকৈ নিৰ্মাণ হ'ব 3 কোটি PMAY ঘৰ আৰু ইতিমধ্যে দেশত সম্পূৰ্ণ হৈছে 4 কোটি 21 লাখ PMAY বাসগৃহ অৰ্থাৎ ঘৰ আৰু ঘৰৰ লগতে থাকিব কেইবাটাও বিনামূলীয়া সুযোগ সুবিধা। PMAY ঘৰৰ লগতে লাভ কৰিব চৰকাৰী শৌচালয় আৰু খোৱা পানী ৰন্ধন গেছ আৰু বিদ্যুৎ সংযোগৰ সুবিধা প্ৰদান কৰা হ'ব এইবাৰ। আৰু তৃতীয়টো কাৰ্যকালৰ প্ৰথমটো পদক্ষেপতে কৃষকলৈ আহি পৰিছে ভাল খবৰ, কিয়নো এইবাৰ PM কিষাণ নিধি পুঁজিৰ ফাইলত স্বাক্ষৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে আৰু 17 সংখ্যক কিস্তি মুকলি কৰি দিলে প্ৰধানমন্ত্ৰী মোদীয়ে আৰু 9.3 কোটি কৃষকৰ বাবে 20,000 কোটি টকা মুকলি কৰা হৈছে আৰু দেশৰ কোটি কোটি জনতাৰ বাবে বৃহৎ ঘোষণা কৰিছে মোদী চৰকাৰে আৰু মোদী চৰকাৰৰ প্ৰথমটো এই ডাঙৰ সিদ্ধান্ত। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। মোদী চৰকাৰ গঠনৰ লগে লগে আৰম্ভ হ'ল কৰ হস্তান্তৰ প্ৰক্ৰিয়া। বিত্ত মন্ত্ৰালয়ে মুকলি কৰিলে প্ৰতিখন ৰাজ্যৰ বাবে কৰ আৰু সৰ্বমুঠ 1,39,750 কোটি টকা মুকলি কৰা হৈছে আৰু কোনখন ৰাজ্যক কিমান টকা প্ৰেৰণ কৰিলে মোদী কেবিনেটে আহক সবিশেষ জানি লওঁ। বিহাৰৰ বাবে 14,056 কোটি টকা মুকলি কৰা হৈছে আৰু লগতে অসমৰ বাবে 4,771 কোটি টকা মুকলি কৰা হৈছে আৰু ইয়াৰ লগতে অন্ধ্ৰপ্ৰদেশৰ বাবে 5,655 কোটি টকা মুকলি কৰা হৈছে আৰু ইয়াৰ লগতে মধ্যপ্ৰদেশলৈ 10,970 কৰ হস্তান্তৰ কৰা হৈছে আৰু তামিলনাডুলৈ 5,007 কোটি টকা মুকলি কৰা হৈছে আৰু গুজৰাটৰ বাবে 4,860 কোটি টকা মুকলি কৰা হৈছে। লগতে উত্তৰ প্ৰদেশৰ বাবে 25,069 কোটি টকা মুকলি কৰা হৈছে আৰু পশ্চিম বংগৰ বাবে 10,513 কোটি টকা মুকলি কৰা হৈছে আৰু সৰ্বাধিক কৰ লাভ কৰিছে উত্তৰ প্ৰদেশে আৰু দ্বিতীয় আৰু তৃতীয় স্থানত আছে মধ্যপ্ৰদেশ আৰু পশ্চিম বংগ আৰু মুঠ 28খন ৰাজ্যলৈ কৰ হস্তান্তৰ কৰিলে এইবাৰ বিত্ত মন্ত্ৰালয়ে। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। এটা ডাঙৰ খবৰ। NEET UG পৰীক্ষাক লৈ দেশজুৰি খলকনিৰ সৃষ্টি হৈছে। সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ পালেগৈ হাজাৰ হাজাৰ পৰীক্ষাৰ্থী। সৰ্বোচ্চ 715 নম্বৰ লাভ কৰিও নাপালে ফলাফল আৰু NTAৰ বিৰুদ্ধে বৃহৎ গাফিলতিৰ অভিযোগ এতিয়া হাজাৰ হাজাৰ পৰীক্ষাৰ্থীৰ। NEET পৰীক্ষাৰ বিৰুদ্ধে মহা অভিযোগ সৰ্বোচ্চ ন্যায়ালয়ত আৰু NEET পৰীক্ষাৰ স্থগিত কৰাৰ দাবী এতিয়া শিক্ষাৰ্থীৰ। সমগ্ৰ বিষয়ক লৈ সৰ্বোচ্চ ন্যায়ালয়ত এতিয়া শুনানি দেখিবলৈ পোৱা গৈছে আৰু NTAৰ পৰা উত্তৰ বিচাৰিছে সৰ্বোচ্চ ন্যায়ালয়ে আৰু প্ৰথমবাৰৰ বাবে 67গৰাকী পৰীক্ষাৰ্থীয়ে লাভ কৰিছিল সম্পূৰ্ণ নম্বৰ আৰু এটা পৰীক্ষা কেন্দ্ৰতেই বহু পৰীক্ষাৰ্থীয়ে শীৰ্ষ স্থান পোৱাত সন্দেহৰ সৃষ্টি হৈছে আৰু কাউন্সিলক স্থগিত কৰাৰ দাবী খাৰিজ কৰিলে উচ্চতম ন্যায়ালয়ে আৰু নম্বৰ প্ৰদানত বিসংগতি কৰাৰ অভিযোগ অধিবক্তাৰ আৰু NTAৰ বিৰুদ্ধে অন্যান্য বিষয়তো নিৰ্দেশনা জাৰি কৰাৰ দাবী উত্থাপিত হৈছে আৰু দেশৰ ভিন্ন প্ৰান্তত পৃথকে অভিযোগনামা দাখিল কৰা হৈছে আৰু পুনৰবাৰ NEET পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবী এতিয়া হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ। মোদী চৰকাৰ গঠন হোৱাৰ পিছতেই দেশৰ কোটি কোটি জনতালৈ বৃহৎ ঘোষণা কৰা দেখা গৈছে আৰু এইবাৰ চৰকাৰ গঠনৰ লগতেই জনতাৰ মূৰত পৰিছে এতিয়া ৰামটাঙন, কিয়নো এইবাৰ সৰাসৰি বৃদ্ধি পাইছে শাক পাচলিৰ দাম। মূল্যবৃদ্ধিৰ বাবে মূৰে কপালে হাত দিছে সাধাৰণ জনতাই আৰু পাচলিৰ দাম 20 টকাৰ পৰা 60 টকা পৰ্যন্ত বৃদ্ধি খুচুৰা বজাৰত আৰু প্ৰতি কিলো আলুত 30 টকাৰ লগতে পিঁয়াজৰ দাম 35 টকা হৈছে আৰু বিলাহী 40ৰ পৰা 50 টকাৰ বিপৰীতে হলগৈ এতিয়া 60 টকা, বেঙেনা 60 টকা, ভেন্দি 60 টকা, লগতে ৰঙালাও বৰ্তমান ৰাজ্যৰ বিভিন্ন বজাৰত দেখিবলৈ পোৱা গৈছে 30 টকা আৰু পটল 60ৰ পৰা 80 টকা আৰু তিয়হ 60ৰ পৰা 80 টকা, লগতে ভাত কেৰেলা 80 টকা প্ৰতি কিলোত এতিয়া দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰসমূহত আৰু প্ৰতি কিলো জলকীয়াত 100 টকা বৰ্তমান
আৰু প্ৰতি কিলোত তিতা কেৰেলাত 80 টকা বৃদ্ধি পাইছে আৰু জিকা প্ৰতি কিলোত 80ৰ পৰা 100 টকালৈ বৃদ্ধি পাইছে।